হেল্ল' সকলোৱে নমস্কাৰ ল'ব যদিহে আপোনালোকে এখন চাৰিচকীয়া বাহন ল'ম বুলি ভাবি আছে বা দুচকীয়া বাহন এখন ল'ম বুলি ভাবি আছে তেনেহলে গাড়ী ল'বৰ বাবে ইয়াতকৈ আৰু উপযুক্ত সময় হ'ব নোৱাৰে ইয়াৰ কাৰণ হৈছে আপোনালোকে নিশ্চয় জানে যে ইতিমধ্যে ভাৰত চৰকাৰে জিএসটিৰ যেটো ৰেট সেই ৰেটটো কম কৰি দিছে 28% ৰ ঠাইত 18% কৰি দিছে যিসকল বাহনৰ লেংথটো 4 মিটাৰতকৈ কম বা যিসকল আমি বিলাসী বাহন বুলি নধৰো গতিকে এই ক্ষেত্ৰত ভালেখিনি ডিসকাউন্ট এটা পোৱা যাবই ইয়াৰ উপৰিও আন এটা ভাল খবৰ আছে কি যে আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে যেটো ৰেপো ৰেট সেই ৰেপো ৰেটটো হ্ৰাস কৰিছে আৰু এই ৰেপো ৰেটটো হ্ৰাস কৰাৰ ফলত বিভিন্ন লোন যেনে পাৰ্সোনেল লোন কাৰ লোন বাইক লোন এই আটাইবিলাক লোনৰ ক্ষেত্ৰতে যেটো ইন্টাৰেষ্ট ৰেট সেই ইন্টাৰেষ্ট ৰেটটো হ্ৰাস পাইছে আৰু কাৰ লোন লোৱাৰ ক্ষেত্ৰত এই যেটো ডিফাৰেন্স ইন্টাৰেষ্ট ৰেটৰ ডিফাৰেন্স এই ডিফাৰেন্সটো আগতে আছিল মানে ষ্টাৰ্টিং যেটো মানে ৰেট আছিল ইন্টাৰেষ্ট ৰেট হেতু আছিল 9.1 অৰ্থাৎ যাৰ সিবিল স্কোৰ ভাল তেও 9.1 ৰ পৰাই মানে পেট্ৰল বা ডিজেল চালিত বাহন এখন লাভ কৰিব পাৰিছিল কিন্তু এতিয়াৰে পৰা সেই ৰেটটো হ'ব 8.8 আৰু যদি ইলেক্ট্ৰিক বাহন লয় সেই ৰেটটো হ'ব 8.75 গতিকে ইয়াতে 0.3 মানে 0.3% ৰ এটা ডিফাৰেন্স আহিছে আৰু যাৰ ফলত যদিহে 10 লাখ টকাৰ এটা লোন লোৱা যায় 5 ইয়াৰ্ছৰ কাৰণে তেনেহলে তাতে অলমোষ্ট আপোনাৰ 15 পৰা 16-17,000 টকা পৰ্যন্ত ডিসকাউন্ট হ'ব পাৰে এইটো 10 ইয়াৰ লৈ কথা যদি 10 ইয়াৰটো কম হয় ডিসকাউন্টটো বেছি হ'ব মানে টকা কমকৈ পৰিশোধ কৰিব লাগিব আৰু যদিহে 10 ইয়াৰটো মানে লোনৰ পিৰিয়ডটো বেছি দীঘলীয়া হয় তেনেহলে হয়তো হেতু এমাউন্ট অলপমান কমিব যিয়ে নহওক 15 পৰা 20,000 টকা ডিফাৰেন্স এটা আহিলেও কিন্তু হেতু ভালেখিনি ডিফাৰেন্স এটা বুলি আমি গণ্য কৰিব পাৰো কাৰণ ইএমআই ক্ষেত্ৰত সেই ডিফাৰেন্সটো মাহেকত প্ৰায় 400-500 পৰা 660 পৰ্যন্ত ডিফাৰেন্স আহিব পাৰে গতিকে এগৰাকী ব্যক্তিৰ দৈনন্দিন জীৱনত সেই যেটো এমাউন্ট সেই এমাউন্টটো এটা কিন্তু ভাল প্ৰভাৱ এটা পেলাব পাৰে গতিকে ইনফৰমেশনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ